তোৰ নামটো কি বা সঞ্জয় দাস ঢুকাল তামিলনাডুত কাম কৰিব গৈছিল তেওঁৰ ল'ৰা ছোৱালী দুটা আৰু ছোৱালী এটা ল'ৰা দুটা খাবা নাপাই গৈছিল তেওঁ পৰিবাৰৰ ৰাস্তাত কাম কৰে খাবা নাপাই তেওঁ কাম কৰিব গৈছিল তেওঁৰ অৱস্থা বেয়া ঘৰ দুৱাৰো নাই পাৰিলে চৰকাৰে কিবা তেওঁলোকক সহায় কৰক আমাৰ তাৰে অনুৰোধ গাঁওখনৰ নাম ঘৰথাল 2 নম্বৰ ঘৰথাল তামিলনাডু গৈছিল ঢুকাই সঞ্জয় দাস ঢুকালা বিজু দাস ঢুকালা তেওঁ অৱস্থা বেয়া ঘৰৰে খাবা নাপাই গৈছে ছাৰ কাম কৰবা তাতে হেমন্ত ছাৰে চলি দুটাক অলপ ব্যৱস্থা লৈ আমাক তাতে অনুৰোধ ঢুকাটোতো ঢুকালে থাকাকেইটাক চলি দুটাক যাতে তেওঁ চাই আমাৰ সেয়ে বৰ সুখী আমি ঢুকাকতো আৰু ঘূৰাই আনবা নোৱাৰো এতিয়া ভালকে গৈছে ছাৰ কাম কৰবা একো নাই ধুনীয়াকে গৈছে আমি একবাৰে থবা গৈছো গাড়ী তুলে দিছো একো নাই কাজিয়া চাজিয়া একো নাই ৰুমত এতিয়া কি হৈছে আমিতো আৰু নাজানো সিমান বিশেষ ধুনীয়াকে আমি তুলে দিছো তেওঁ ভাবছি আমি পৰিয়ালখন চলাম বিদেশত যাই হ'লেও ঘৰতো কাম বন কম সেইকাৰণে গৈছিল তিৰিটোও খেদিছিল তিৰিটোও ৰাস্তাতে কাম কৰে তেওঁ তামিলনাডু এতিয়া টাউন যাওঁতেতো 6 জনে গৈছে 6 জন গেলে 2 জন বেলেগত আছে আৰু 4 জন টাউন 3 ভেক আৰু আমাৰ ইয়াতে 4টা হৈ এটা ৰুমতে আছে ঘটনাটো আমি 9টা বজাত গেলে তাক গেল তাৰ লগত কথা পাতি আছিল 9টা বজাৰ পিছত ৰাতিপুৱা পোৱাৰ শুনো যে সি ঢুকাল বুলি ক'লে কোনে মানে তাৰ নাম বিজু তাৰ ভাগ আৰু আমাৰ সঞ্জয় কি কাৰণত বুলি গম পাই মানে টাউন 4টা আছে তেতিয়া আমাৰ এটা অলপ মনত সন্দেহ হৈছে সন্দেহ হ'লেও এতিয়া তাহোন কৈ আছে 4টা বজাত আমাক খবৰটোহে দিছে কৈছে সঞ্জয় দাস ঢুকাল বুলি এতিয়া ঘৰত নাৰায়ণ ডেকা ছাৰে আমাক তাৰ পৰা আনি দিয়াৰ কাৰণে ব্যৱস্থা কৰি দিছে এতিয়া আহি আছে তেখেতৰ ল'ৰা ছোৱালী বা তেখেতৰ পত্নীৰ প্ৰতিপালনৰ কাৰণে কি জনাব আমাৰ চৰকাৰক মই সাহায্যৰ কাৰণে হিমন্ত শৰ্মা আৰু হিমন্ত ছাৰক আৰু তোমাৰ মুদিয়া ডাঙৰীয়াক আৰু লগতে নাৰায়ণ ডেকা ডাঙৰীয়াক আমি চলি দুটাৰ কাৰণে সাহায্য বিচাৰিছো চলি দুটা চলাৰ কাৰণে ঘৰথাল 2 নং ঘৰথাল কাম কৰিবলৈ